19 জুলাই তাৰিখৰ পৰা নাগালেণ্ডত হোৱা অভাৱনীয় বৰষুণৰ বাবে বা পানীৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ গ্ৰাসত পৰিবলগীয়া হৈছে। 18 আৰু 20 জুলাইৰ মাজত অসম, মণিপুৰ আৰু মেঘালয় আমি তিনিখন ৰাজ্যই বিশেষকৈ অসমে 33% পানী বেছিকৈ এক্সেছ ৰেইনফল পায়। মণিপুৰে 121% বেছি ৰেইনফল পায় আৰু মেঘালয়ে 40% এবভ ৰেইনফল নৰ্মেল লেভেলতকৈ বেছি ৰেইনফল পায়। কিন্তু আটাইতকৈ ডাঙৰ কথা এই দুটা দিনৰ ভিতৰত নাগালেণ্ড ৰেকৰ্ডেড এন এক্সেপশ্যনেলি হাই ৰেইনফল অফ 181% এবভ দ্য নৰ্মেল ৰেইনফল। তাৰমানে নাগালেণ্ডত আমাৰ সাধাৰণ বৰষুণতকৈ বা নৰ্মেল যিটো আমি ৰেইনফল পাওঁ তাতকৈ 181% অধিক বৃষ্টিপাত হয়। ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট কথাটো হ'ল যে যদিও নাগালেণ্ড এজ এ হোল 121% নৰ্মেল ৰেইনফল পায়, ইয়াৰ মোককচং তেওঁলোকে নৰ্মেল ৰেইনফলতকৈ 493% বেছি ৰেইনফল পায় 18 আৰু 20 তাৰিখৰ ভিতৰত। ৱাখা আৰু মন ডিষ্ট্ৰিক্টেও 108 আৰু 45% ৰেইনফল তেওঁলোকে নৰ্মেলতকৈ বেছি ৰেকৰ্ড কৰে। যেতিয়া নাগালেণ্ডৰ মোককচং, মন আৰু ৱাখাত অত্যাধিক ৰেইনফল হয়, সমান্তৰালভাৱে চৰাইদেউতো সেই দিনকেইটাত অন এন এভাৰেজতকৈ 436% বেছি ৰেইনফল পায়। তাৰমানে পানী ওপৰৰ পৰাও নামি আহিছে আৰু চৰাইদেউ নিজৰো যিটো বৃষ্টিপাত সেইটো এভাৰেজতকৈ 436% বেছি ৰেইনফল তেওঁলোকে পায় আৰু শিৱসাগৰে 134% বেছি ৰেইনফল এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে দুইখন জিলাই লাভ কৰে। আৰু যদি আমি চাব যাওঁ যে আমাৰ একচুৱেল ৰেইনফল কিমান হয়, নৰ্মেল ৰেইনফল কিমান হয়, আমাৰ সেই সময়ছোৱাত নৰ্মেল ৰেইনফল হ'ব লাগে 31.7 mm, কিন্তু চৰাইদেউ একচুৱেল ৰেইনফল হয় 170 mm, মানে ইট ইজ 436% বেছি। তেনেকৈ শিৱসাগৰ জিলাত নৰ্মেল ৰেইনফল হ'ব লাগিছিল 39.9, দে ৰেকৰ্ডেড ৰেইনফল অফ 93.2, তাৰমানে ইট ইজ এ হায়াৰ বাই 134%। আৰু সেই সময়ছোৱাৰ ভিতৰত যিটো মই অলৰেডি আপোনালোকক উল্লেখ কৰিছোঁ যে একেটা সময়ৰ ভিতৰত আমাৰ মোককচুং আৰু আমাৰ ৱাখা আৰু মন ডিষ্ট্ৰিক্টেও একেটা সময়ৰ ভিতৰতে তেওঁলোকে যথেষ্ট ৰেইনফল লাভ কৰে। মনত নৰ্মেল ৰেইনফল হ'ব লাগে 35.4, দে ৰেকৰ্ডেড একচুৱেল ৰেইনফল 51.3, দিছ ইজ 45% মোৰ। মোককচঙৰ নৰ্মেল ৰেইনফল ইজ 40.3, they got 238.9 millimeter, mm matlab millimeter, and temperature was 493, tane 500% besi, aru wakhat 66.5 millimeter rainfall hoy against the normal rainfall of 32, aru temperature is 108%, tamne 108% besi.
এতিয়া যদি আপোনালোকে চাই চৰাইদেউ আৰু মোককচং দুইখন জিলাই সেই 2 দিনৰ ভিতৰত 436 and 493% বেছি ৰেইনফল তেওঁলোকে লাভ কৰে তাৰ ফলত আমাৰ যথেষ্ট এৰিয়া জলমগ্ন হয় আৰু এটা ভাবিব নোৱাৰা আমি পৰিৱেশৰ সন্মুখীন হওঁ এই সময়ছোৱাৰ ভিতৰতে ডিব্ৰুগড় আৰু আন জিলাসমূহতো পানী বা বৰষুণৰ পৰিমাণ বৃদ্ধি হয় আৰু ব্ৰহ্মপুত্ৰও এই দুইখন জিলাৰ যিটো লেভেল তাতকৈ ওপৰলৈকে গুচি যায় তাৰমানে যিটো আপোনালোকে যদি চাই যে এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ত ৰেইনফল হয় যোৰহাটত ৰেইনফল হয় আৰু এক প্ৰকাৰ অৰুণাচল নাগালেণ্ড মণিপুৰ মেঘালয়তো ৰেইনফল হয় তাৰমানে গোটেই ব্ৰহ্মপুত্ৰখনতো ট্ৰিবিউটৰিজবিলাকৰ পৰা পানী আহিব আৰম্ভ কৰে ইয়াৰ ফল আমি কেনেকৈ লাভ কৰিলোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানীখিনি ব্ৰহ্মপুত্ৰলৈকে যাব নোৱাৰা হ'ল কাৰণ ব্ৰহ্মপুত্ৰত নিজেই অতিৰিক্ত পানীৰ তেওঁ ব্ৰহ্মপুত্ৰই সঞ্চয় কৰিছিল বা ব্ৰহ্মপুত্ৰই লাভ কৰিছিল বৰ্তমানলৈকে আমাৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাত মই অসমৰ কথা অকণমান পিছত ক'ম চৰাইদেউ আৰু শিৱসাগৰ জিলাত চৰাইদেউত 3টা ৰেভিনিউ চাৰ্কেল আমাৰ এফেক্টেড হৈছে 152খন ভিলেজ আমাৰ এফেক্টেড হৈছে 1,33,159টা 59 গৰাকী পৰিয়াল আমাৰ এফেক্টেড হৈছে আৰু চৰাইদেউ জিলাত আমাৰ 10 গৰাকী ব্যক্তি মৃত্যু হৈছে এগৰাকী ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে তাৰমানে 10 ডেথ 1 মিছিং শিৱসাগৰ জিলাত আমাৰ 5টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছে 333খন ভিলেজ আমাৰ এফেক্ট হৈছে 5,30,000 পপুলেশ্যন এফেক্টেড হৈছে আৰু এতিয়ালৈকে 21টা হিউমেন লাইফ লষ্ট হৈছে 21 আৰু 6 গৰাকী ব্যক্তিক এতিয়ালৈকে আমি বিচাৰি পোৱা নাই তাৰমানে 6 মিছিং চৰাইদেউ আৰু শিৱসাগৰ মিলি এতিয়ালৈকে 7 মিছিং এণ্ড 16 ডেথ আৰু এই পপুলেশ্যনটোকে যদি আমি ৰাজ্যৰ ভিত্তিত ক'বলৈ যাওঁ বৰ্তমানলৈকে আমাৰ যিটো 23 জুলাইৰ পৰা আমি যিটো বৰ্তমানলৈকে আমাৰ যিমানখিনি পানী হ'ল গোটেই অসমত আমি যদি গোটেই অসমৰ আপোনালোকক হিচাপটো দিব খোজো তেতিয়াহ'লে এই বছৰত আমাৰ এতিয়ালৈকে 77 ৰেভিনিউ চাৰ্কেল এফেক্ট হৈছে আৰু 47 হিউমেন লাইফ লষ্ট হৈছে এইটো ইনক্লুডিং গোলাঘাট যোৰহাট ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ ধেমাজি লখিমপুৰ গোটেইখিনিত মিলি আমাৰ টোটেল 47 লাইফ লষ্ট হৈছে চৰাইদেউত 10 ধেমাজিত 3 শোণিতপুৰত এগৰাকী শিৱসাগৰত 21 যোৰহাটত 8 কাৰ্বি আলঙত 2 গোলাঘাট 2 নাম্বাৰ অফ মিছিং আমি 8 কৈছোঁ কাৰণ আমাৰ ধেমাজিতো এগৰাকী ব্যক্তি সন্ধানহীন হৈ আছে তাৰমানে 8 গৰাকী ব্যক্তি গোটেই অসমত সন্ধানহীন হৈ আছে আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছোঁ কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে গাড়ীও যাব নোৱাৰে খোজ কাঢ়িব নোৱাৰে 3-4 ফুটলৈকে লেয়াৰ পৰিছে মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিসকানেক্টেড হৈ আছে যদিও নিজৰ গাঁৱত পানী কমিছে কিন্তু তেওঁলোকে গাঁৱৰ পৰা
ওলাই আহিব পৰা নাই কাৰণ পথাৰে হওক ৰাস্তাই হওক সকলো জায়গাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে শিৱসাগৰ বিধানসভা সমষ্টিত আমি এতিয়াও 20% মানুহৰ মাজলৈকে এতিয়াও আমি যাব পৰা নাই সো নাজিৰা আৰু শিৱসাগৰৰ নাজিৰা 30% এৰিয়া শিৱসাগৰত 20% এৰিয়া এতিয়াও প্ৰশাসনৰ যেটো আমি ক'ব পাৰো যে প্ৰশাসন উপস্থিত হ'ব লাগে এতিয়ালৈকে প্ৰশাসন উপস্থিত হ'ব পৰা নাই তাৰ পৰিৱৰ্তে মাহমৰা আমাৰ সোণাৰী আৰু ডিমৌ সমষ্টিৰ প্ৰায়বিলাক গাঁৱত আমি যাব পাৰিছো প্ৰায়বিলাক অঞ্চলত যাব পাৰিছো আৰু কৰবাত যদি যাবও পৰা নাই আজি গধূলিলৈকে আমি সেই গাঁওখিনিত গৈ উপস্থিত হ'ব পাৰিম পৰিস্থিতি জটিল হৈ আছে আমাৰ মন্ত্ৰী বিমল বৰা সুশান্ত বৰগোহাঁই তাতে আছে কেশৱ মহন্ত ডাঙৰীয়া বিধানসভাৰ অধিৱেশনত যোগ দিবৰ কাৰণে কালি আহিছিল যদিও আজি ৰাতিয়ে আকৌ শিৱসাগৰ আৰু সোণাৰীলৈকে বা শিৱসাগৰ বা চৰাইদেউলৈকে তেওঁ আজি আকৌ যাত্ৰা কৰিব শিৱসাগৰ আৰু চৰাইদেউত পৰ্যাপ্ত খাদ্য সামগ্ৰী নথকা বাবে তিনিচুকীয়া ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা ৰিলিফ মেটেৰিয়েল পঠাই থকা হৈছে আৰু আমি কন্টিনিউ কৰিম বিভিন্ন স্থানৰ পৰা নাওসমূহ সংগ্ৰহ কৰা হৈছে যাতে আমি নাওৱেদি যাব পাৰো কাৰণ ৰাবাৰ যিটো নাও এনডিআৰএফ এছডিআৰএফৰ থাকে হি ইভাকুৱেশ্যনৰ কাৰণে তাক ব্যৱহাৰ কৰিব পাৰি কিন্তু খাদ্য সামগ্ৰী লৈ যাবৰ কাৰণে তাক ব্যৱহাৰ কৰা খুব অসুবিধা আৰু তাৰ কাৰণে আমি মাজুলী ধেমাজি লখিমপুৰ য'ত যেনেকুৱা টুলুঙা নাও বা আমি পাল নাও বুলি যিটো কওঁ আমাৰ কান্ট্ৰি বোট আমি কান্ট্ৰি বোট সংগ্ৰহ কৰি এই জিলাসমূহলৈকে পঠাইছো পানীৰ অসুবিধাৰ কাৰণে আমি খোৱা পানীৰ বটল বিস্কিটছ য'ত আমি যেনেকে পাৰো তেনেকে আমি সহায় পঠাবৰ বাবে চেষ্টা কৰিছো কিন্তু মই আগতেই আপোনালোকক কৈছো যে অত্যন্ত দুখৰ কথা যে নাজিৰা আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ আমি 30 আৰু 20% গাঁৱত এতিয়ালৈকে গৈ আমি উপস্থিত হ'ব পৰা নাই এয়াৰ ড্ৰপিং কৰাৰ চেষ্টা কৰা হৈছিল কিন্তু বস্তুবিলাক ফাটি যায় আজি এতিয়া মই ইষ্টাৰ্ণ কমাণ্ড এয়াৰ ফোৰ্সত কথা পাতিম যে কেনেকে পেকেজ কৰিলে আমি নফটাকৈ বস্তু তাত পঠাব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম পিডব্লিউডিৰ লগত আমি কথা পাতিছো যে আজি পিডব্লিউডিৰ অফিচাৰসকল যাব যে ৰাস্তাবিলাক আমি কেনেকে ফকলেন বান কেনেকুৱা ধৰণৰ ইকুইপমেণ্টেদি ৰাস্তাসমূহ আমি ক্লিয়াৰ কৰিব পাৰো আৰু ৰাস্তাসমূহ ক্লিয়াৰ কৰাৰ কাৰণে প্ৰয়োজন হলে আমি সামৰিক বাহিনীৰো সহায় লম আজি মই অলপ পিছত ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান আৰ্মিৰ ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি সকলৰ লগত মই কথা পাতিম কেন্দ্ৰীয় চৰকাৰে গোটেই ঘটনাৰ তেওঁলোকে আমাৰ পৰা ৰিপৰ্ট লৈ আছে 25 তাৰিখে কেন্দ্ৰৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টিম এটা আহিব আগতে নিয়ম আছিলে যে দুৰ্যোগ শেষ হোৱাৰ পিছত আহে কিন্তু দুৰ্যোগ চলি থকাৰ সময়ত নাহিলে পৰিবেশ অধ্যয়ন কৰা খুব অসুবিধা হয় সেইবাবে আমি তেওঁলোকক অনুৰোধ কৰিছিলো যে আপোনালোকে দুৰ্যোগ চলি থাকোতে টিমটো পঠাব লাগে আৰু আমাৰ অনুৰোধ ক্ৰমে 25 তাৰিখে তেওঁলোকে সেন্ট্ৰেল টিম পঠিয়াইছে গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত কালি কথা পাতিছিল সেন্ট্ৰেল টিম অহাকালি আমাৰ আহি পাব 25 তাৰিখে আহি পাব আজি 23 তাৰিখ আৰু তেওঁলোকে ডেফিনেটলি এছেছমেন্ট কৰিব যে ড্যামেজ আমাৰ কিমান হৈছে আৰু ইতিমধ্যে সেন্ট্ৰেল টিমে ধেমাজি আৰু লখিমপুৰত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈ গৈছে দিস ইজ দা সেকেন্ড টাইম দে আৰ কামিং বেক যেহেতু আমাৰ চৰাইদেউ আৰু শিৱসাগৰ ঘটনাটো যথেষ্ট পিছত হৈছে হেলথৰ দৃষ্টিভংগীৰ পৰা আমি চেষ্টা কৰিছো যাতে কোনো যাতে ডিজিজ আউটব্ৰেক নহয় NHM আৰু হেলথ মিছনৰ ফালৰ পৰা মোবাইল এম্বুলেন্সৰ পৰা আৰম্ভ কৰি আমাৰ মেডিকেল টিম বনাই ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ পৰাও আমাক ডক্টৰ দিয়া হৈছে
আৰু তেওঁলোকে যিমান পাৰে ৰাইজক সেৱা আগবঢ়াই আহিছে এতিয়ালৈকে আমাৰ কোনো ডিজিজ আউটব্ৰেকৰ বাতৰি এতিয়ালৈকে আমি পোৱা নাই এই গোটেই বানপানীত যথেষ্ট মানুহৰ ঘৰৰ ক্ষতিসাধন হৈছে যিটো পশুধন বুলি আমি কওঁ হাঁহ কুকুৰা গৰু ছাগলীৰ যথেষ্ট ক্ষতি হৈছে বহুত পশুধন মৃত্যুমুখত পৰিছে ফিছাৰীসমূহৰ বিস্তৰ ক্ষতি হৈছে কৃষিৰ তেওঁলোকে কঠীয়া পাৰিছিলে মাত্ৰ কঠীয়াৰ সমূহ ধ্বংস হৈছে ল'ৰা ছোৱালীৰ স্কুল কলেজৰ চাৰ্টিফিকেটছবিলাক নষ্ট হৈছে আৰু বাচন বৰ্তনৰ পৰা ঘৰত সাজ পোছাকলৈকে মানুহৰ অবৰ্ণনীয় কষ্ট হৈছে ৰিলিফ এতিয়া অপাৰেশ্যন চলি আছে ডেমেজ এছেছ কৰিব পৰাৰ পজিশ্যনটো অহা নাই অহা 3 দিনৰ পিছত আমাৰ ৰাজ্যৰ কৃষি মন্ত্ৰী ভেটেনাৰী মিনিষ্টাৰ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী সকলোকে মই 2খন জিলালৈকে যাব কৈছোঁ লগত গোলাঘাট আৰু যোৰহাটত যাতে আমি তেওঁলোকক ডেমেজসমূহ এছেছ কৰিব খুব সিস্টেমেটিক্যালি আমি ডেমেজসমূহ এছেছ কৰিব পাৰোঁ আৰু তেওঁলোকক আমি সহায় কৰিব পাৰোঁ ইতিমধ্যে আপোনালোকক এইটো কথাও আমি জনাইছোঁ যে এই গোটেই বানপানীটো যেটো এক্সেসিভ ৰেইনফল তাৰ কাৰণে আমি এই বানপানীটো মুখামুখি হ'বলগীয়া হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট থকাৰ কাৰণে পানীখিনি ওলাই যাব নোৱাৰাৰ কাৰণেও আমাৰ যথেষ্ট অসুবিধাৰ ৰাইজ সন্মুখীন হৈছে আমি যি ধৰণে পাৰোঁ ৰাইজক সেৱা কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু যোৱাকালি আমি বিভিন্ন বিভাগৰ লগতো মই কথা পাতিছিলোঁ যাতে ঠিক বানপানীৰ পিছতে ৰাস্তা ঘাট মথাউৰি যাক য'ত যেনেকৈ পাৰি আমি স্কুল বা অংগনবাদী য'ত যেনেকৈ ডেমেজ হৈছে আমি যাতে তাক ৰেষ্ট'ৰ কৰিব পাৰোঁ বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে বিভিন্ন NGO বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে বহু ব্যক্তিয়ে মোক সুধিছে যে আমাক তাতে কি প্ৰয়োজন আছে যদি আটাইতকৈ আজিৰ দিনত এই মুহূৰ্তত প্ৰয়োজন আছে কাপোৰ কানি কাৰণ আটাইতকৈ বেছি ক্ষতি হৈছে কাপোৰ কানি আমি গভৰ্ণমেণ্টৰ পৰা যিবিলাক ৰিলিফ দিছোঁ সেই ৰিলিফবিলাক ইউজুৱেলি মিল্ক চাউল দালি নেপকিনছ বিস্কিট মিনাৰেল ৱাটাৰ কেণ্ডেল হেলোজেন টেবলেট ব্লিচিং পাউডাৰ এই ধৰণৰ সামগ্ৰী আমি যোগান ধৰিছোঁ কিন্তু কাপোৰ কানি এতিয়ালৈকে আমি দিব পৰা নাই আমাৰ নিয়মটো হ'ল যে আমি কাপোৰ কানি কিনি নিদিওঁ আমি কাপোৰ কানি ডেমেজৰ পৰিৱৰ্তে তেওঁলোকক আমি এটা পুঁজি দিম যাতে তেওঁলোকে কিনি ল'ব পাৰে কিন্তু তৎকালীনভাৱে মই শিৱসাগৰ বা চৰাইদেউ জিলা ভ্ৰমণ কৰি অহাৰ পিছত মই দেখিছোঁ যে মানুহক কাপোৰ কানিৰ বেছি প্ৰয়োজন আছে বেবি ফুড বা মিল্ক পাউডাৰ আমি যিমানেই দিব পাৰোঁ সিমানেই শিশুসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় আৰু আন ধৰণেও ৰাইজে মিনাৰেল ৱাটাৰ বিস্কিটছ দি যাক যেনেকৈ পাৰে সহায় কৰিছে স্থানীয় বিধায়ক আটাইকেইজন ফিল্ডত আছে সকলোৱে ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু এই গোটেইখিনি প্ৰচেষ্টাৰ পিছতো এইটো কথা আমি স্বীকাৰ কৰিব লাগিব আৰু এইটো কথা স্বীকাৰ নকৰিলে ভুল হ'ব যে বহু ৰাইজৰ মাজত এতিয়াও চৰকাৰ গৈ উপস্থিত হ'ব পৰা নাই আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু আমি চেষ্টা কৰি আছোঁ এই দুখৰ দিনত আমি সমগ্ৰ অসমবাসী চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজৰ লগত আমি থিয় হৈ আছোঁ এটা অকণমান সন্তুষ্টিৰ বিষয় যে আমাৰ নাগালেণ্ডত যিটো নেপকোৰ পাৱাৰ প্ৰজেক্ট আছে দয়াঙত তাৰ পানীও যোৱাকালিৰ পৰাই এৰি দি আছে তাত
তাৰ কাৰণেও আমি ভাবিছিলোঁ যে সৰুপথাৰ বা গোলাঘাট জিলাই আকৌ বানপানীৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু এই মুহূৰ্তলৈকে তাত আমি কোনো খুব বেছি ৱাটাৰ বা বেছি পানী অহাৰ আমি বাতৰি পোৱা নাই, কিন্তু তেওঁলোকে অহা 2 দিন পানী খুলিব। সেইকাৰণে এইটো নহয় যে আজিলৈকে একো হোৱা নাই মানে অহাকালি নহ'ব, আমি সাৱধানে থকাৰ প্ৰয়োজন আছে। কিন্তু এই মুহূৰ্তলৈকে গোলাঘাট বা সৰুপথাৰত সেই যিটো ৱাটাৰ ৰিলিজ কৰিছে তাৰ কোনো এডভাৰ্ছ এফেক্ট এই মুহূৰ্তলৈকে হোৱা নাই, কিন্তু তাতে আমাৰ চৰকাৰ বা জিলা প্ৰশাসন সষ্টম হৈ আছে। আমাৰ বিধায়ক সৰুপথাৰৰ বিধায়ককো ইতিমধ্যে তালৈকে আমি উভতি যাব কৈছোঁ বিধানসভাৰ পৰা। তেওঁ ৰাইজৰ মাজত আছে, যদি তাতো এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয় যাতে আমি লগে লগে ৰাইজক সহায় কৰিব পাৰোঁ। থুলমূলকৈ বানপানীৰ বিষয়ে এইখিনি। অহা 2 এদিনতে মই আকৌ শিৱসাগৰ বা চৰাইদেউলৈকে যাম, যাতে ৰিলিফ বা ৰিহেবিলিটেশ্যন বিষয়বিলাক আমি আৰু জোৰ দিব পাৰোঁ বা আৰু গতি দিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।